गुरुवे नमः। नमो ॐ विष्णुपादाय कृष्णप्रेष्ठाय भूतले श्रीमते भक्तिवेदान्त स्वामिनीति नामिने। नमस्ते सरस्वती देवे गौरवाणी प्रचारिणे निर्विशेष शून्यवादी असतदेशतारिणे। जय श्री कृष्ण चैतन्य प्रभु नित्यानंद श्री अद्वैत गदाधर शिवासादि गौर भक्तवृंद। हरे कृष्णा कृष्ण कृष्ण हरे हरे, हरे राम 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 हरे हरे। जवंच कल्पतरुभ्यश्च कृपा सिन्धुभ्येव च पतितानं पावनेभ्यो वैष्णवेभ्यो नमो नमः। तो हरे कृष्ण। तो সকলোকে बहुत बहुत धन्यवाद दिছো। इमान गरमत আপোনালোকে गरम সহ্য কৰি नगर कीर्तन কৰাৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে আছে আৰু আমাৰ ইমান সুবিধাও নাই। ফেন কেইটা চলি আছে, এইটোতো ঘূৰাই নাই, লাহে লাহে ঘূৰি আছে, ধ্যান কৰি কৰি ঘূৰি আছে এইটো। আৰু এইকেইটা অলপ ভালকে ঘূৰিছে, কিন্তু ইমান গৰম হিচাপে ফেন কেইটা সাফিচিয়েন্ট নহয়। ঠিক আছে, সকলো ভুল ত্ৰুটি মাফ কৰি দিব আমাক। तो श्री कृष्ण जन्माष्टमी महामहोत्सव की जय। तो और केइटामान मुहूर्तर पिछते भगवान श्री कृष्ण की करिब, जन्म लब ने आविर्भाव हब। भगवान आमार माजिले आहिब। और भगवान केले आहे ए संसारत, किहर कारणे आहे भगवान? कारण ताते ओभार पपुलेशन हो गल ना भगवाনৰ धामत। भगवाনৰ धामत ओभार पपुलेशन हो गल, जागा নাই, সেই কাৰণে কি কৰিছে আমাৰ ইয়াতে আহিছে, হয় কি না? তাতে থাকিবলৈ জায়গা কম, হয় কি না? সেই কাৰণে ইয়াতে আহিছে, হয় কি? হয় তেনেকে না। তো ভগৱান ইয়ালে আহে নে কাৰণে আহে, জীৱবিলাক দয়া কৰিবৰ কাৰণে আহে। শ্ৰীল প্ৰভুপাদে কৈছে, if we are not attracted by the pastimes of Lord Shri Krishna, then we will be attracted by the pastimes of dog. If we are not attracted by the pastimes of God, then we will be attracted by the pastimes of dog. যদি ভগৱানৰ লীলাৰ প্ৰতি আমাৰ আকৰ্ষণ নাথাকে, তো আকৰ্ষণ নহয়, তেনলে আমাৰ কিহৰ প্ৰতি আকৰ্ষণ হ'ব? কুকুৰৰ লীলাৰ প্ৰতি আকৰ্ষণ হ'ব। কুকুৰটা কেনেকে ঘৰৰ পৰা ওলাই আহে, দৌৰ মাৰি আহে, কেনেকে মই ঘৰলৈ আহিলে কুকুৰটা নেক্সট লৰাই লৰাই কেনে আহে, এনেকে এনেকে কৈ থাকে, এনেকে এনেকে কৈ থাকে, এইবিলাক মনত পৰি থাকিব। তো এখানে আপোনালোকে কোনটো বিচাৰে? want to be attracted by the pastimes of God or wanted to be attracted by the pastimes of dog? কোনটো লাগে? তো এই কাৰণে ভগৱানে আহিছে। তো আমাৰটো আৰু আমিতো পাহৰিয়ে গলো একেবাৰে। আমিতো ইয়াতে একদম PRC উলিয়াই ললো, পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট। এতিয়া মাটিখিনিও ম্যাদি হল, আৰু ঘৰটো এটা নতুনকে বনাই লৈছো আৰু EMI দি থাকিম আৰু টেনশন কি হয় কি না? আৰু LIC টো কৰিয়ে থৈ দিছো, লাইফ ইন্সুৰেন্স, জীৱন বীমা কৰিয়ে থৈ দিছো, মৃত্যুটো নহয় আমাৰ, কিহৰ টেনশন? আৰু একদম মস্তিকে থাকিবলৈ। তো আমি সব পাহৰি গৈছো। এই কাৰণে ভগৱানে আমাক মনত পেলাই দিবৰ কাৰণে, তো এইখন আমাৰ কাছে থকাৰ জায়গা নহয়। Tamar Srila Prabhupada Gurudeva কৈছে, this material world is not a perfect place for a gentleman. এইখন বলে ভদ্র মানুহৰ জায়গা নহয়। তো আমাৰটো থাকি ভালেই লাগি আছে। তো আমি কোনটো ক্লাসে পঢ়িম না জানো, ভদ্ৰই হ'ব। তো যাই হোক, ভগৱানে ৰখি থাকে কেতিয়াকে ল'ৰা ছোৱালীয়ে শুই থাকে, তো মায়ে কি কৰে? উঠায়, ঐ উঠ। সি চকু নুখুলে, চকুলো নুখুলে আৰু মায়ে খুৱাই থাকে, সি খাই খাই আকৌ ঘুমটি মাৰি দিয়ে। তো আমি সৰুতে তেনেকে কৰিছিলো, সেইকাৰণে কৈ আছো। তো ঠিক তেনেকে এই জগতৰ জীৱবিলাকে কি কৰিছে? সুন্দৰকে নাক বজাই বজাই ঘুমটি মাৰি আছে।
যদি বেছি গৰম হয় তেনেহ'লে অলপ কষ্ট কৰি টকা পইচা গোটেই এচিটো লগাই ল'ব এচিটো লগাই ল'লে তেতিয়া গৰমৰ দিনত ঠাণ্ডা গৰম কাপোৰ লৈ ঘুমাব পাৰিব এইবিলাক হ'ল আমাৰ প্লানিং ব্ৰহ্মা আদি কৰি জীৱ জগত ৰাম 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 মায়া জমজে আশ্রয়ে ঘুমতি যাই তুমি খে চৈতন্য অনাতন রাম 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 আমি চেতন নিউক নাথ জগাই তো ব্ৰহ্মাৰ পৰা আৰম্ভ কৰি সৰু পিপৰা এটালৈকে এটা ইন্দ্ৰগোপ বুলি পোক এটা আছে মাইক্ৰ মানে চকুৰে দেখিবলৈ পোৱা নাযায় তো এই সৰু জীৱটোলৈকে চবেই জগতত মায়া সজ্জা মাজে আচয়ে ঘুমতি যায় সব ঘুমতি মাৰি আছে আৰু তুমি খে চৈতন্য নিউক নাথ জগাই তো ভগৱানে চৈতন্য ভগৱানে কেতিয়াও ভগৱানৰ বহিৰংগ শক্তিৰ দ্বাৰা প্ৰভাৱিত নহয় ভগৱানে সদায় চেতনশীল ভগৱানৰ জ্ঞান কেতিয়াও আচ্ছাদিত নহয় আৰু আমাবিলাকৰ জ্ঞান আচ্ছাদিতই হৈ থাকে আৰু মাজে মাজে ভগৱানে আহি আৰু কেতিয়া ভগৱানৰ প্ৰামাণিক প্ৰতিনিধি আহে আহি কেনে আমাৰ এই জ্ঞান আৰু অজ্ঞানৰ পৰ্দাটো অকণ আঁতৰাই দিয়ে তো কেনে ভগৱানে আবিৰ্ভাৱ এই কাৰণেই লয় জীৱবিলাকৰ কাৰণে দয়া কৰিবৰ কাৰণে যেনেকৈ শুই থকা বাচ্চা মায়ে উঠাই কেনে আকৌ খুৱাই দিয়ে সেইকাৰণে জীৱবিলাক ঘুমাই আছে আৰু ভগৱান হৈছে আমাৰ কাৰণে মাতা আৰু দেউতা পিতৃ মাতৃ দুইটাই আৰু সেইকাৰণে ভগৱান এই জগতত আহে আৰু ভগৱানৰ প্ৰামাণিক প্ৰতিনিধি আহে আৰু কলি যুগত ভগৱান শ্ৰীকৃষ্ণ এতিয়া কিহৰ ৰূপত প্ৰকাশ পাইছে এই জগতত এতিয়া ভগৱান অৱতৰণ কৰিছে এই কলি যুগত কি ৰূপত অৱতৰণ কৰিছে অফকোৰ্স চৈতন্য মহাপ্ৰভু কিন্তু এতিয়া ইন দ্য ফৰ্ম অফ ইস্কনৰ ৰূপত আৱিৰ্ভূত হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ আৰু ইস্কন আৰু কৃষ্ণ অভিন্ন there is no difference between Krishna and ISKCON সেইকাৰণে ভগৱানে আহিছে ভগৱানৰ উদ্দেশ্য আছিলে ভাগৱত গীতাত কৈছে ভগৱান কেলে আহে জগতত ভাগৱত গীতাৰ মতে यदा यदा हि धर्मस्य ग्लानिर्भवति भारत अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहं परित्राणाय साधूनां विनाशाय च दुष्कृतं धर्म संस्थापनार्थाय সম্ভবামি যুগে যুগে তো অধর্ম জীবনে বাড়িব অধর্ম তো হলে ভাল না যে ভগবান আহে ধর্ম হয়ে থাকলে ভগবান না আহিব মানে হয় কি না ভগবান यदा यदा हि धर्मस्य ग्लानिर्भवति भारत যেটা ধর্ম গ্লানি হয় ধর্মৰ অভ্যুত্থান নহয় অধপতন হয় তেতিয়া ভগৱানে আহিবলৈ বাধ্য হৈ যায় কাৰেক্ট না আমি যগলে সিনেমা চাই আছিলো তো হিৰণ্যাক্ষে চেষ্টা কৰিলে ভগৱানক আনিবই লাগিব হয় কি না হিৰণ্যাক্ষ যগলে কোনে কোনে সিনেমা চাইছিলে প্ৰায় ভাগে চাইছে না তো যোৱাকালি হিৰণ্যকশিপু কি কৈছে নাই ভগৱানক আনিবই লাগিব কিবা কৰিব লাগিব হয় কি না मैं ऐसा कार्य करूंगा कि भगवान आने के लिए मजबूर हो जाएंगे तो भगवान आया और भगवान आया हिरण्यकशिपु का भी अंत हो गया तो এইকাৰণে ভগৱানে আহে যেতিয়া অধৰ্ম বৃদ্ধি হয় তো ধৰ্ম লোপ পায় তেতিয়া ভগৱান আহে কিহৰ কাৰণে পৰিত্ৰাণে সাধুনাং সাধুবিলাকক ৰক্ষা কৰিবৰ কাৰণে তো প্ৰহ্লাদ মহাৰাজক ৰক্ষা কৰিবৰ কাৰণে কোন আহিলে हरे कृष्ण माता जी कथा मत बोलिए अभी इस समय के लिए एक ही व्यक्ति की अनुमति है आप सबका बोलना बंद है ऐसा सरकार का नियम है हरे कृष्णा तो परित्राणाय साधूनां विनाशाय च दुष्कृतम तो আমি ইমান দিন শুনি আছিলো যে ভগৱানে সাধুবিলাকক ৰক্ষা কৰিবৰ কাৰণে আৰু অসুৰবিলাকক বিনাশ কৰিবৰ কাৰণে জগতত আহে আৰু যোৱাকালি আমি সিনেমা হিচাপে দেখা পালো বাকি না টিকেটটো ফ্ৰীতে হৈ গল কালি টিকেটটো নাই আৰু সিনেমা চাইছে আকৌ প্ৰসাদো দিছে বাহ ইমান ধুনীয়া চিষ্টেম না
জয় শিল প্ৰভুপাদ কি আজিও আছে প্ৰসাদ আছে চিন্তা কৰিব নালাগে জয় তো এইকাৰণে সাধু বিলাকক ৰক্ষা কৰিবৰ কাৰণে আৰু অসুৰ বিলাকক বিনাশ কৰিব কিন্তু তেনেকুৱা সাধু হ'ব লাগিব খালি কণ্ঠিমালাটো পিন্ধি কেনে গেৰুৱা বস্ত্ৰ পিন্ধি মাছাটো মন্ত্ৰ কৰিলে সাধু হৈ নাযায় আৰু ডাঙৰ ডাঙৰ তিলক কৰিলে আহতৰ পাতৰ নিচিনাকে এই বৈষ্ণৱ হৈ নাযায় सरगय मखिल तिलक गोर मिले ना भीतर बाहर ठीक ना होले गोर प्रेम की एम नहीं मिले सरगय मखिल तिलक गोर मिले ना तो साधु माने प्रहलाद महाराजৰ নিচিনা সাধু হলে তেতিয়া আহিব নৃসিংহদেৱ তো আমাৰ কাৰণে পুলিচ চুলিচ আহিব ভগৱানটো নাহিব আমাৰ কিবা বিপদ হলে কোন আহিব পুলিচ চুলিচ আহি যাব ভগৱান নাহে জগতৰ কনষ্টেবল আহিব কিন্তু পুলিচো নাহে ফোন কৰিলে কিন্তু প্ৰহলাদ মহাৰাজ এনেকুৱা ভক্ত আছিলে যে ভগৱান নিজে আহিবৰ কাৰণে বাধ্য হ'ল আৰু লাষ্টত কোনেও শান্ত কৰিব পৰা নাই তো এইকাৰণে আমাৰ জীৱনৰ উদ্দেশ্য হৈছে তেনেকুৱা এজন সাধু হোৱা কিন্তু তেনেকুৱা এজন সাধু হোৱাটো ইমান সহজ নহয় সেইকাৰণে আমি কি কৰোঁ সাধু বৰ্তমান বৰ্তনম সাধুৱে যিটো ৰাস্তা দেখাইছে সেইটো আমি চলিব লাগে সেইটোৱে যে আমাৰ কাৰণে পন্থা কাৰণ প্ৰহলাদ মহাৰাজ হৈছে নিত্য মুক্ত আৰু মহাভাগৱত আৰু আমি হৈছে নিত্য মুক্ত নহয় আমি হৈছে নিত্য কি আমি কি হয় আমি নিত্য বদ্ধ কেতিয়া আহিছিলো ইয়াতে কোনো হিচাপ চিচাপ নাই আছো ইয়াতে গাহৰি কুকুৰ মেকুৰী চৰাই কি কি যে হলো আৰু তাৰ পিছত হেপাতো পলোৱাই নাই আৰু ভাল লাগে দিল মাংগে মোৰ আৰু লাগে এতিয়া আৰু ভালেই লাগি আছে তো যাই হওক ভগৱানে আহিব তো আমি আমাৰ মূল কথা হৈছে সাধুৰ পথত চলিব লাগে তো প্ৰহলাদ মহাৰাজে সুধিলে নৃসিংহদেৱে আহি সুধিলে বোলে প্ৰহলাদ তোমাক কি লাগে তো প্ৰহলাদ মহাৰাজে কৈছে প্ৰথম কথা হ'ল মোৰ দেউতাই আপোনাক বহুত কষ্ট দিলে তাৰ কাৰণে ক্ষমা কৰি দিয়ক আৰু দ্বিতীয় কথা হৈছে যে মই আপোনাৰ পৰা বেলেগ একো নিবিচাৰো যদি যাচ্ছি মে কাৱাং বৰদান বৰদাৰ সভা এই বৰদান দিওঁতা সকলোৰে শ্ৰেষ্ঠ এই নৃসিংহদেৱ এই ভগৱান যদি আপুনি কিবা বৰদান দিব বিচাৰিছে মোক তেনেহলে প্ৰহলাদ মহাৰাজে কি বিচাৰিছিলে কোনে জানে প্ৰহলাদ মহাৰাজে নৃসিংহদেৱৰ পৰা কি বিচাৰিছিলে আজকা কুইজ কম্পিটিশন সিনেমাটো চালে সিনেমাটো নকলে কি বিচাৰিলে সিনেমাত বেলেগ কিবা কি কৈছে মই এখানে বলো আজি বলে সিনেমাটো চালে আসল কথাবিলাক কেইটামান কৈ দিও নকোৱা কথা কয় তো প্ৰহলাদ মহাৰাজে কৈছে মোৰ হৃদয়ত যিমান কাম আছে এইবিলাক কি হৈ যায় আঁতৰি যাও মোক বেলেগ একো নালাগে यदि दर्शी में कमान बरन स्वंगर दर्श हरे कृष्ण माता जी ओ माता जी सुबह में भी गप दोपहर में भी गप रात्र में भी गप सोने के बाद भी गप इतना क्या इम्पोर्टेंट बात बताया हम क्या माइक्रोफोन दे दे आपके हाथ में ताकि सब लोग सुने दे दिम नेকি আপোনাৰ হাতত মাইক্ৰোফোনটো সবে শুনিব আপোনাৰ কথাবিলাক যদি কল্যাণকাৰী হয় অকল এজন মাতাজী কৈ আছে অকল এজন মাতাজী কিয় লাভটো পাবলে আমিও লাভটো লও হয় কি না সবে লাভ হ'ব লাগে আপুনি যে কৃপা কৰে আপোনাক মাইকটো দিও আমাক সবকে কৈ দিও কব আমি সবে শুনিবৰ কাৰণে আতুৰ হৈ আছো আপোনাৰ কথাবিলাক যদি নকয় মই কও আৰু কি কব মাতাজী কব কি না যদি নকয় মই কৈ দিও নেকি মই কৈ দিও মাতাজী নকয় বলে আৰু কি কৰিম এতিয়া কামনং হৃদয় সংগ্রহং ভবতস্তু বিনেবরম কামনং হৃদয় অসংগ্রহ মোৰ হৃদয়ত আৰু কাম বাঢ়িব নালাগে বহুত হৈ গল প্ৰহলাদ মহাৰাজে কি কৈছে মই একো নালাগে আৰু মই এটাই বিচাৰো কি বিচাৰো মই যেতিয়া এই জগতত বিপদত পৰিছিলো মই যেতিয়া মৃত্যুৰ মুখলৈ গৈ আছিলো মই যেতিয়া কুৱাত পৰি আছিলো সেই সময়ত বলে প্ৰভু আপুনি অহা নাছিলে মোক উদ্ধাৰ কৰিবৰ কাৰণে মই যেতিয়া বিপদত পৰিছিলো মই যেতিয়া সংসাৰ চক্ৰত জন্ম মৃত্যু জৰা ব্যাধি এইবিলাকৰ ভিতৰত পৰি মই চটফটাই আছিলো সেই সময়ত মোক কৃপা কৰিবৰ কাৰণে এজন ব্যক্তি আহিছিলে কোন আহিছিলে প্ৰহলাদ মহাৰাজৰ জীৱনলৈ
নারদ মুনি বাজাই বিনা রাধিকার মন নামে। তো প্ৰহ্লাদ মহাৰাজৰ জীৱনলৈ কোন আহিছিলে? নাৰদ মুনি। আৰু নাৰদ মুনি আহি কেনে প্ৰহ্লাদ মহাৰাজক কি কৈছিলে? এটা মন্ত্ৰ শিকালে। কি মন্ত্ৰ শিকালে? ওম নমো ভগৱতে বাসুদেৱায়। আপোনালোকে কওক অলপ। ওম নমো ভগৱতে বাসুদেৱায়। সবে ফাস্টিং কৰি আছে না? ফুল ফাস্টিং না? একো খোৱা নাই না? শৰীৰত বলেই নাই একদম। ঠিক আছে, হ'ব। তো প্ৰহ্লাদ মহাৰাজে কি কৰিলে? হৰে কৃষ্ণ মহামন্ত্ৰ জপ কৰা নাই। প্ৰহ্লাদ মহাৰাজ ছিলে সত্য যুগত। এতিয়াও যদি যায় আপোনাৰ এইটো অন্ধ্ৰপ্ৰদেশ, এই হিৰণ্যকশিপুৰ যিটো স্তম্ভ, এটা স্তম্ভ এটা এতিয়াও আছে, যিটো স্তম্ভৰ পৰা ওলাইছিলে ভগৱান নৃসিংহদেৱ, এই স্তম্ভটো এতিয়াও আছে একদম এই পাহাৰৰ ওপৰত। তাতে যোৱা ৰাস্তাই নাই। আৰু মানুহবিলাকে যে পৰিক্ৰমা কৰে পিপৰা নিচিনা দেখি তলৰ পৰা, বহুতে দুঃসাহস কৰি তালৈকে যায়। কোনোবা গৈছে নেকি তাতে? নৃসিংহদেৱ যোৱা নাই না? ঠিক আছে, হ'ব, ন' প্ৰব্লেম। তো যাই হওক, তো প্ৰহ্লাদ মহাৰাজে ক'লে বোলে প্ৰভু ভগৱান আহি ৰখি আছে। ভগৱানে কি কৈছে? যে মই সেই ভক্তজনক সেৱা কৰিব বিচাৰো, যিজনে মোক কি কৰিছিলে? সংসাৰ চক্ৰৰ পৰা উদ্ধাৰ কৰিছে। মোৰ আপোনাৰ সেৱা, আপোনাৰ লগত কোনো কানেকশ্যন নাই। তো যি ভগৱানৰ ভক্ত, কাৰ সেৱা কৰিব বিচাৰে? ভগৱানৰ সেৱা কৰিব নিবিচাৰে। ভগৱানৰ ভক্তই কাৰ সেৱা কৰিব বিচাৰে? ভগৱানৰ ভক্তৰ সেৱা কৰিব বিচাৰে। আৰু আমি কাৰ সেৱা কৰিব বিচাৰো? আমিতো ডাইৰেক্ট ভগৱান, মাজত আৰু নাই। ভগৱান আৰু মোৰ মাজত আৰু কোনো নাই, কৃষ্ণ আৰু মই। কিন্তু প্ৰহ্লাদ মহাৰাজে কৈছে যেতিয়ালৈকে ভগৱানৰ শুদ্ধ ভক্তৰ চৰণৰ ধূলি আমাৰ গাত নালাগে, আমাৰ যদি গাত স্পৰ্শ নহয়, তেতিয়ালৈকে ভগৱানৰ ভক্তি উৎপন্ন নহয়। কি ক'লে? কি ক'লে প্ৰহ্লাদ মহাৰাজে? প্ৰহ্লাদ মহাৰাজে কৈছে ভগৱানৰ শুদ্ধ ভক্তৰ চৰণৰ ধূলি যেতিয়া মাত পদম সেৱম আউৰ্বনক্তেশ, মহতৰ সেৱা কৰিলে ভগৱানৰ ধামৰ দুৱাৰখন খোল খাব। আৰু যদি ভগৱানৰ ভক্তৰ সেৱা নকৰে, ভগৱানে দৰ্জা খুলিয়েই নিদিব, পুৰা লাভ কৰি থৈ দিব। তেতিয়া আপোনালোকে ভগৱানৰ সেৱা কৰিব নে প্ৰভুপাদৰ সেৱা কৰিব? কাৰ সেৱা কৰিব? জয় শ্ৰীল প্ৰভুপাদ কে। তো প্ৰহ্লাদ মহাৰাজে কৈছে যে মই আপোনাৰ সেৱা নকৰো, মই কাৰ সেৱা কৰিম? আপোনাৰ ভক্তৰ সেৱা কৰিম। আচ্ছা, ঠিক আছে। তো হিৰণ্যকশিপু দেউতাৰ নাম কি আছিলে? হিৰণ্যকশিপুৰ দেউতাৰ নাম কি আছিলে? কশ্যপ মুনি। মাৰ নাম কি আছিলে? নেজানো প্ৰভু, আপুনিয়ে কওক। এইবিলাক আপোনাৰ ডিপাৰ্টমেণ্ট, আপুনি ভগৱত ধাম কৰিছে, আপুনি যাওক। আমি ইয়াতে ভালে ভালে আছো, আমাক এইবিলাক সুধি দিগদাৰ নকৰিব, ভোক লাগি আছে। অ'কে, ঠিক আছে, মই কৈ দিছো। তো দেউতাৰ নাম আছিলে কশ্যপ মুনি আৰু মাৰ নাম আছিলে দিতি। দিতিৰ পৰা দৈত্য। আৰু এই কশ্যপ মুনিৰ বহুত কেইটা পত্নী আছিলে। তো এই দিতিৰ সন্তান হৈছে সাপ, বিচ্ছু, বেলেগ বেলেগ চৰাই চিৰিকটি আৰু মানুহ আছে। সেইকাৰণে মানুহে সোধে নে কেতিয়াবা, বোলে আপোনাৰ গোত্ৰ কি? বোলে নেজানো। ঠিক আছে, কশ্যপ গোত্ৰ লিখি দিয়ক। তেতিয়াহ'লে হাতী, বেং, সাপ, ভালু কিবাটো হ'ব না, তাৰ মাজত আমাৰ নামটো সোমাবই না, সেইকাৰণে সেইটো লিখি দিয়ে। সেইকাৰণে কশ্যপ গোত্ৰ লিখি দিয়ে একো নাজানিলে। আৰু যেতিয়া কৃষ্ণ ভক্তৰ অনুশীলন কৰে, ভগৱানৰ ভক্তি যোগৰ অনুশীলন কৰে, ভগৱানৰ সেৱা কৰে, তেতিয়া গোত্ৰটো চেঞ্জ হৈ যায়। আমাৰ কি গোত্ৰ? অচ্যুত গোত্ৰ। ভক্তসকলৰ গোত্ৰ কি? অচ্যুত গোত্ৰ। মানে উই আর ফ্যামিলি মেম্বার, কৃষ্ণৰ ফ্যামিলি মেম্বার। আমি যে কি হৈ গ'লো? কৃষ্ণৰ পৰিয়ালৰ সদস্য হৈ গ'লো। আপোনালোকৰ গোত্ৰ চেঞ্জ হৈ গ'ল। আপোনালোক গোত্ৰ এতিয়া কি হৈ গ'ল? অচ্যুত গোত্ৰ। যদি ভাল লাগিছে জোৰকে কওক, হৰি বল, হৰি বল, হৰি বল। তো ভগৱানৰ অভিষেক কৰি আৰু ভগৱানৰ কৃষ্ণ কথা শুনি কীৰ্তন কৰি প্ৰসাদ লৈ আৰু জানতে মালা এডাল লৈ যাব।
ঘৰতে একমালাকে জপ কৰিব হয় কি না আৰু এনেকে আপোনাৰ নামটো এই সেন্সাসৰ পৰা কাটা নাযায় নহলে আকৌ যে এক বছৰ গ্যাপ দি দিয়ে 364 ডেজ তেলে নামটো আকৌ কাটা যাব ঠিক আছে অচ্যুত গোত্ৰৰ পৰা আকৌ কি গোত্ৰ পৰিব কশ্যপ গোত্ৰ পৰিব ঠিক আছে তো এখানে এই হিৰণ্যকশিপুৰ পত্নীৰ নাম আছিল কয়াধু কি নাম আছিল কয়াধু আৰু হিৰণ্যকশিপুৰ কেইটা ল'ৰা ছোৱালী আছিল तेरा एक मेरा एक दो कितना हिरण्यकशिपुर केइटा ল'ৰা ছোৱালী আছিল ল'ৰা আছিল 4টা আৰু ছোৱালী আছিল এজনী ঠিক আছে কিন্তু বাকি বিলাকৰ নাম না ইহঁতে নামটো লিখিব নোৱাৰিলে খালি এজনৰে জানো বলে প্ৰহ্লাদৰ দেউতা হয় কি না সবে হিৰণ্যকশিপুৰ কাৰ দেউতা বুলি জানে প্ৰহ্লাদৰ দেউতা বাকি বিলাকৰ এনেই গল টাইম পাস হৈ গল হয় কি না যেনেকে শাহজাহানৰ কেইটা ল'ৰা আছিল বহুত কেইটা আছিল কিন্তু এজনৰ নামে মানুহে জানে এজনৰ নাম কি আই দেখিছে জানে বহুত জানে তো ঔৰংজেবৰ নাম সবে জানে হ্যাঁ কিবা মহান কাম কৰিছিল না তেদিলে তো হিৰণ্যকশিপুৰ সন্তান বিলাকৰ নাম ওলাই কব সংলাদ অনুলাদ লাদ প্ৰহ্লাদ ऐसा ही था संलाद अनुलाद लाद प्रहलाद आह्लाद माने की प्रहलाद लाद दायिने पूरा मैंने प्रहलाद हिरण्यकशिपुर परिवारটোৰ নামে হল আহ্লাদ আহ্লাদ মানে আনন্দ দিবৰ কাৰণে प्रहलाद लाद दायिने নৃসিংহদেৱ কিহৰ কাৰণে জগতত অৱতীৰ্ণ হৈছিল प्रहलाद लाद दायिने प्रहलाद महाराज आनंद दिবৰ কাৰণে আহিছিল আৰু আমি বিলাক পিছত থকা কাৰণে আমি অলপ পাই গলো হয় কি না লগত থকা কাৰণে আমি কেৱল प्रहलाद महाराजৰ নৃসিংহদেৱৰ এই প্ৰাৰ্থনাটো গাই আমি আনন্দ লাভ কৰো আৰু তেনেলে ভগৱান যেতিয়া प्रहलाद महाराजৰ সংকট আহিছিল তেতিয়া प्रहलाद महाराज কিমান আনন্দ পাব লাগিব আনলিমিটেড ব্লিছ तो और ছোৱালীজনীৰ নাম কি সিংহিকা মানে মই কোৱাৰ মানে হৈছে আমাৰ মানে অলপ কানেকশন আছে অসমৰ লগত মই কানেকশনটো উলিয়াই আছো মানে হিৰণ্যকশিপুৰ লগত আমাৰ এটা ক্লোজ কানেকশন আছে আমাৰে মানে ককা সকা হ'ব আৰু কিবা এই পৰিয়ালৰ মানুহ আমি এখানে কৈ আছো আৰু আপোনালোকে ভাবি থক আপোনাৰ কোনটো পৰিয়ালৰ কৃষ্ণপক্ষ আপোনাৰ ইয়াতে কৃষ্ণপক্ষৰ কিমান মানুহ আছে আপোনালোকে কৃষ্ণপক্ষ নে হিৰণ্যকশিপুৰ পক্ষৰ মানুহ হাতটো উঠা কৃষ্ণপক্ষৰ কোন আছে আরে সব কৃষ্ণপক্ষৰে মানুহ মইতো হিৰণ্যকশিপুৰ মানুহ ভাই মই হিৰণ্যকশিপুৰ পক্ষৰ মানুহ ঠিক আছে মই প্ৰমাণ কৰি দেখাম মই কেনেকৈ হিৰণ্যকশিপুৰ পক্ষৰ মানুহ হয় মই প্ৰমাণ কৰি দেখাম আপোনালোকক খালি মোক টাইমটো ক'ব সময় হ'লে ওকে তো সিংহিকাৰ বিয়া হৈছিল বিপ্ৰচিত বুলি এটা অখৰৰ লগত আপোনাৰ ৰাহু নাম আছে ৰাহু কেতু নাম শুনিছে না এই ৰাহুৰ দেউতাৰ নাম কি জানে বিপ্ৰচিত আৰু মাৰ নাম কি জানে সিংহিকা মানে ৰাহু হল হিৰণ্যকশিপুৰ নাতি বুজি পাইছে ওকে ইমানলে ঠিক আছে ইলবল বাতাপি এইবিলাকৰ নাম শুনিছে ইলবল বাতাপি নাম শুনা নাই কোনে ইলবল বাতাপি নাম কোনে শুনিছে শুনাই নাই তাত কেনেকৈ শুনিব আমাৰতো ইতিহাস ঔৰংজেব বিন তুগলক কি কি আছে আমাৰ টিচাৰ মানুহ বহি আছে বোলে শিকায় তাৰপিছত কি কি আছে ডাৰউইন আৰু কি আছে মোহাম্মদ ঘুৰি বাবা সেইকাৰণে ইলবল বাতাবি কলে গম নাপায় কেলে গম নাপায় আমাৰ ইতিহাস চেঞ্জ হৈ গল এতিয়া আমাৰ ইতিহাস আছিল ৰামায়ণ আমাৰ ইতিহাস আছিল মহাভাৰত আমাৰ ইতিহাস আছিল পুৰাণ কিন্তু আমাৰ ইতিহাস এটা চেঞ্জ হৈ গল এতিয়া আমাৰ বাহিৰৰ পৰা আহিলে আমাৰে ঘৰত জুই লগালে আৰু এতিয়া আকৌ সিহঁতৰ ইতিহাস আমি পঢ়িব লাগে वाह 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 क्या बढ़िया शिक्षा व्यवस्था है बहुत बहुत बढ़िया बढ़िया एक जोर से हरि बोल वाह सब में हरि बोल बोलता है ভাল কলে হরি বল বেয়া কলে হরি বল আচ্ছা ঠিক আছে নো প্রবলেম তো ইলবল বাতাপি রামায়ণৰ ক্ষেত্ৰ ৰামায়ণত আছে ৰামায়ণত আছে এনিৱে তো তেওঁৰ হিলাদ আৰু ধমনীৰ ল'ৰা আছে ইলবল বাতাপি আৰু প্ৰহ্লাদৰ ল'ৰাৰ নাম কি प्रहलादर ল'ৰাৰ নাম কি বিৰোচন বিৰোচনৰ ল'ৰাৰ নাম কি বালি
বালিৰ ল'ৰাৰ নাম এই তেজপুৰতে ঘৰটো আছিলে কি নাম বানাসুৰ যে বানাসুৰ মহাৰাজ কি লাগে কৈছে তো সেই প্ৰহ্লাদৰ নাতি বানাসুৰ ইয়াতে আছে আৰু আমাৰটো অলপ কানেকশ্যন মোৰটো আপোনালোকৰ না বলো সাধু মানুহ ভাই মোৰ ভাল কানেকশ্যন আছে বানাসুৰৰ লগত তো এই বংশৰে মানুহ হয় তো অনুল্লাদে আৰু এটা ল'ৰা হিৰণ্যকশিপুৰ এটা ল'ৰাৰ নাম কি আছিল অনুল্লাদ এই অনুল্লাদে কি কৰিলে এই ইন্দ্ৰৰ পত্নীৰ নাম কি আছিল ইন্দ্ৰৰ পত্নীৰ নাম কি না এটো মই ক'ব লাগিব না আপোনালোকে ক'ব কোনবাই বলে শাহৰুখ খানৰ পত্নীৰ নাম কি বুলি কলে কৈ দিব বলে অমুক হিৰোৰ পত্নীৰ নাম প্ৰভু অমুক আজি মই বলি ইন্দ্ৰৰ পত্নীৰ নাম না প্ৰভু আপুনি কওক দেখিছে কি অৱস্থা फिर भी कहो गर्व से हम हिंदू हैं फिर भी गर्व से कहो हम हिंदू है बहुत बढ़िया फर्स्ट क्लास तो सची देवी इंद्र पत्नी नाम क्या आছিলে सची देवी लॉर्डर नाम क्या आছিলে নাই নেজানো প্ৰভু এইবিলাকৰ আমাৰ কানেকশ্যন নাই ইমান পঢ়িব লাগে এ ঘৰৰ কাম চাম জব কৰিব টাইম নাপাৱাৰ বিলাক উল্টা পুল্টা প্ৰশ্ন ফুলে কেনেকে কম ল'ৰাৰ নাম আছিলে জয়ন্ত ল'ৰাৰ নাম কি আছিলে জয়ন্ত ওকে তো শচী দেৱীৰ পুলুম বুলি এটা দানৱ আছিলে এতিয়াও ছোৱালী আছিলে শচী দেৱী আৰু শচী দেৱীয়ে বিচাৰিছিলে ইন্দ্ৰৰ লগত বিয়া হ'বৰ কাৰণে তো কি কৰিলে এই অনুল্লাদ হিৰণ্যকশিপুৰ ল'ৰাই কি কৰিলে শচী দেৱীক কিডনেপ কৰি লৈ গ'ল অপহৰণ কৰিলে আৰু ইন্দ্ৰই কি কৰিলে এই অনুল্লাদক বধ কৰিলে কৰি কিনে শচী দেৱীক বিয়া কৰালে ঠিক আছে তো সেই সূত্ৰে হিৰণ্যকশিপুৰ জয় কোন হ'ল ইন্দ্ৰ ঠিক আছে তো এনেকে এইটো হিৰণ্যকশিপুৰ ইতিহাস তো যাই হওক প্ৰহ্লাদ মহাৰাজ গুৰুকুলৰ পৰা আহিলে চিনেমা চাইছে দেউতাই কোলাত বহাইছে বোলে প্ৰহ্লাদ কোৱাচোন কোৱা গুৰুকুলত কি শিক্ষা পাই আহিলা তো প্ৰহ্লাদ মহাৰাজে কি শিক্ষাৰ কথা ক'লে প্ৰথম দেউতাৰ ওচৰত আহি কেনে কি কথা ক'লে দেউতা কি বুলি উপদেশ দিলে দেউতা তুমি বহুত গোলমাল কৰি আছা কেতিয়া মৰি যাবা ঠিকনা নাই আৰু এই ঘৰখনত থাকি আপোনাৰ শান্তি নাই খালি অশান্তি আপুনিও শান্তিত নাথাকে আৰু আমাকো শান্তিত থাকিব নিদিয়ে ইয়াৰ কাৰণে হৈছে খালি আপুনি টকা 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 কৰি গৈ থাকে মাটি লাগে টকা লাগে ঘৰ লাগে এইকাৰণে আমাৰ শান্তি নাই চলো ঘৰ দুৱাৰ চলো হৰিদ্বাৰ দেউতা কি কৈছে হিৰণ্যকশিপুৰ প্ৰহ্লাদে স্কুলৰ পৰা আহি কেনে কি কৈছে বোলে দেউতা বিলাক এৰা হৰিদ্বাৰত বলক দেউতাই কৈছে তোৰ ভোট টেপিলে এটা গাখীৰ ওলাব তই মোক উপদেশ দিব আহিছ মোক উপদেশ দিবৰ কাৰণে তোক স্কুলত পঠাইছিলো না তো প্ৰহ্লাদ মহাৰাজে কৈছে শ্ৰী প্ৰহ্লাদ উবাচ তৎসাধু মন্যে সুরবর্য দেহিনাম সদা সমুদ্বিগ্ন ধিয়াম সদ্গ্রহান হিত্বাত্মপাতং গৃহমণ্ডকূপং বনঙ্গতো ইয়ার হরিমাশ্রয়েতা তো প্রহ্লাদ মহারাজ কি দেবতা কি উপদেশ দিছে বলে তৎসাধু মন্যে সুরবর্য দেহিনাম দেবতা কে হে অসুর শ্রেষ্ঠ হে মোর পিতৃ হে হিরণ্যকশিপু तत्साधु मन्ये और सुरबर्य देहिनाम सदा समुद्विग्न আপোনাৰ মনটো সদায় উৎকণ্ঠা মনত সদা সमुद्विग्न ৰাতি টোপনি নাহে আপোনাৰ কিহৰ কাৰণে ধ্যান সদ্গ্ৰহাত আৰু আপুনি সদায় কিহৰ ওপৰত ধ্যান কৰি থাকে অখতৰ ওপৰত ধ্যান কৰি থাকে যিটো বস্তু টেম্পোৰাৰি ক্ষণিক সদায় নাথাকে हरे कृष्ण माता जी सुने दिए कुछ प्रॉब्लम नहीं तो सदा ध्यान असक्य যদি এই জগতটো সদায় থাকিব না এখন নষ্ট হৈ যাব সদায় থাকিব এই মোবাইল কিনে যে কিছু বিচাৰে চেঞ্জ কৰিব লাগে কি না ঘৰ বনালে কি কালাৰ চেঞ্জ কৰিব থাকে সদায় আকৌ নতুন বিল্ডিং বনাব লাগে না গাড়ী ললে নতুন গাড়ী লব লাগে এই জগতৰ যিমান বস্তু আছে সব অসৎ মানে যে টেম্পোৰাৰি আৰু যেতিয়ালৈকে আমি কেৱল এই অখত বস্তুবিলাকৰ ওপৰত ধ্যান কৰি থাকিম তেতিয়ালৈকে মনটো কি হৈ থাকিব অশান্ত হৈ থাকিব সেইকাৰণে কৈছে প্ৰহ্লাদ মহাৰাজে কৈছে সদা সমুদ্বিগ্ন ধ্যান সদ্গ্ৰহাত হিত্বাত্মপাতং গৃহমণ্ডকূপং এই ঘৰ
এই ঘৰ হৈছে অন্ধকূপ, অন্ধকুয়া, ডার্ক ওয়েল। তো এইটো আপুনি কি কৰক, ত্যাগ কৰক। হিত্বাত আত্মপাতম, কাৰণ এই ঘৰে য'ত কৃষ্ণ ভক্তি নাই, যিখন ঘৰত কৃষ্ণৰ উপাসনা নহয়, যিখন ঘৰত কৃষ্ণক ভোগ লগোৱা নহয়, যিখন ঘৰত কৃষ্ণৰ গুণগান নহয়, কীৰ্তন নহয়, সেইখন ঘৰ নহয় কি হয়, ঘৰক সংস্কৃত কি বুলি, কি শব্দৰে সম্বোধন কৰে, কি বুলি শব্দৰে কয়? ঘৰৰ কাৰণে সংস্কৃত ইংৰাজী হাউচ বুলি কোৱা হয়, আৰু সংস্কৃতত কি বুলি কোৱা হয়? ভৱন। কি বুলি কোৱা হয়? ভৱন। যদি যিখন ঘৰত ভগৱান নাথাকে, কৃষ্ণ নাথাকে, কৃষ্ণ নাম নহয়, কীৰ্তন নহয়, তেতিয়াহ'লে ঘৰখন কি হৈ যায়? ভ নাথাকিলে কি হৈ যাব? বন হৈ যাব, জংগল। আৰু যদি ভগৱান থাকে তেতিয়া ঘৰটো বন নহয়, কেনে কি হব? ভৱন। আৰু তেতিয়া য'ত ভগৱান থাকিব তো ভয় নাথাকে। যদি আপোনালোকে ঘৰটো ভৱন কৰিব পাৰে, কৃষ্ণ ভৱন, গোবিন্দ ভৱন, ৰাধিকা ভৱন, লক্ষ্মী ভৱন, এনেকে লিখি যদি নাম লিখিব পাৰে আৰু বনাব পাৰে, আৰু যদি নিজৰ নাম লিখি কেনে ভৱন কৰি থৈ দিয়ে, তেতিয়াহ'লে কি হৈ থাকিব? তাতে সদায় কুৰুক্ষেত্ৰ হৈ থাকিব। আৰু মাজে মাজে হস্পিটেলত যাব লাগিব, মাজে মাজে পুলিচ থানাত যাব লাগিব। এইটো আপোনালোকৰ চইচ। যদি বোলে মাজে মাজে উকিলৰ ওচৰত যাব বিচাৰে, মাজে মাজে বোলে পুলিচ থানাত যাব বিচাৰে, মাজে মাজে বোলে হাত ভৰি ভাঙি গ'ল হস্পিটেলত যাব বিচাৰে, তেতিয়াহ'লে বন জংগল কৰি ৰাখক। আৰু যদি বিচাৰে যদি মই এইবিলাক কৰিব নহ'ব নালাগে, তেতিয়াহ'লে কি কৰক? আজি মালা লৈ যাব, ভগৱানৰ ফটো লৈ যাব, আজিৰ পৰা ভগৱানৰ ভোগ লাগে কেনে খাব। হৰে কৃষ্ণ। সেইকাৰণে দেউতাই প্ৰহ্লাদ মহাৰাজে কৈছে, হিত্বাত্মপাতং গৃহবন্ধকূপম, এই অন্ধকূপ, এই জংগলটো এৰক। দেউতাক কৈছে, কি কৈছে? বনংগতু য়াদ হৰিমাশ্ৰয়েতা, বনংগতু য়াদ, দেউতা জংগললৈ বলক। শাস্ত্ৰত কৈছে 50 ঊৰ্ধং বদং ব্ৰজেত, 50 বছৰ পাৰ হলে ঘৰ ত্যাগ কৰিব লাগে। ইয়াতে 50 বছৰ পাৰ হোৱা কিমানজন আছে? চাও হাতটো উঠাওকচোন, চাও কেইজন? 1 2 আৰু নাই, আগলে আছে পিছে। আচ্ছা ঠিক আছে, ঘৰ এৰিব নালাগে। 50ৰ পিছত কি আহে কওকচোন? 50ৰ পিছত কি আহে? 51, তাৰপিছত 52, তাৰপিছত 53, তাৰপিছত বন আহে। পিছত কি আহে? 51 বন শব্দ আহে। তাৰমানে কি কৈছে? বনত যাব লাগে। আৰু আমাৰ কি অৱস্থা? 50 পাৰ হল, নাই নেৰে। নতুনকে ল'ৰা ছোৱালীকেইটা একদম কামৰ নহয়, একদম বেকাৰ। ময়ে চাব লাগে নহয় গোটেইবিলাক। 52, 60 পাৰ হল, 70 পাৰ হল, 80 পাৰ হল, 90 হল, 100 হল, তাৰপিছত নেৰে। যেতিয়ালৈকে যমৰাজে আহি কিক নামাৰে তেতিয়ালৈকে নেৰে। এই অৱস্থা। কিন্তু শাস্ত্ৰত কৈছে 50 হলে কি কৰিব লাগে? ঘৰ এৰিব লাগে। তো হিৰণ্যকশিপুক উপদেশ দিলে। তো হিৰণ্যকশিপুক খুব ভাল পাইছে না, প্ৰহ্লাদ মহাৰাজে উপদেশ দিছে, চকু লাল হৈ গৈছে। আৰু কাৰ ফালে চাইছে? টিচাৰৰ ফালে চাইছে। ঐ অলগদ্ধ, মহামূৰ্খ, জধামূৰ্খ, চন্দ্ৰ অমৰ্ক, এইফালে তহঁতক এইবিলাক শিক্ষা দিবৰ কাৰণে মই তহঁতক চাকৰি দিছো না। সিহঁতে কপি আছে। কৈছে বোলে মহাৰাজ, হিৰণ্যকশিপু মহাৰাজ কি জয়। তো কৈছে, মহাৰাজ এই ভগৱান, আমি এইবিলাক শিক্ষা দিয়া নাই, এই ক'ৰ পৰা এইবিলাক শিক্ষা পাইছে আমিও নাজানো, এইবিলাক আমাৰ একো দুখ নাই। আৰু চবতকৈ সমস্যাটো হৈছে ইটো নিজেতো নষ্ট হলে এই লগৰ বিলাকক নষ্ট কৰিব বুলি কৈছে। লগৰ বিলাককো ক্লাছ দি থাকে। আমাৰ ক্লাছ শেষ হলে সি নতুন ক্লাছ আৰম্ভ কৰে। ওম নমো ভগৱতে বাসুদেৱায়। আমি ৱেইট কৰি আছো কোনদিনাখন প্ৰতিখন স্কুল, কলেজ, ইউনিভাৰ্চিটিত ক্লাছ আৰম্ভ হব। যেতিয়া ক্লাছ আৰম্ভ হোৱাৰ আগতে টিচাৰে গাব, কি গাব? ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো। আরে নমস্কাৰ কৰিলে দুখ খতম হৈ যাব। ভগৱানে ভাগৱত গীতাত কি কৈছে? ভাগৱতৰ লাষ্টত কি কৈছে? সক্ৰিদেৱ প্ৰথম নিবাস তমস্মিতি চেয়াচতে।
अभयम सर्वदा तस्मै ददामि तद्व्रतं मम एटु रामायणर श्लोक और भागवतमत कइसे कोनबाय যদি ভগবানক প্রণাম করলে কি হয় তার পাপ নষ্ট হয়ে যাব দুঃখ নষ্ট হয়ে যাব কি আপনাদের নিবিচারে আপনাদের দুঃখ আর পাপ নষ্ট হ'ব না লাগে না তেনেকে রাখি থব জমা কৰি ব্যাংকৰ ব্যালেন্স কৰি রাখি থব নেকি যদি পাপ নষ্ট করে তেনে মূলক ক ओम नमो भगवते वासुदेवाय अरे भगवान विरोध से सुनिबे लगे जोरके को ओम नमो भगवते वासुदेवाय এনেকে গলে নেকাই মই জানো প্রভু আজিকালি আমি সংগীত হলে ভাল লাগে সংগীততে ভাল লাগে ओम नमो भगवते वासुदेवाय 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 तो हिरण्यकशिपु कले यहाँ तक লৈ যা এবার ভালকে শিক্ষা দিবি তো নেক্সট টাইম আকো ভালকে শিক্ষা দিছে চন্দ্ৰমৰ কয় আৰু নেক্সট টাইম আকো আইছে দেৱতাৰ ওচৰলৈ দেৱতাই কৈছে বোলে প্ৰহ্লাদ কচোন ক প্ৰহ্লাদ তে কি আহিলি তো প্ৰহ্লাদে কি কৈছে श्री प्रहलाद उवाच नेक्स्ट टाइम प्रहलाद की कले देवता की हा बोली कले श्रवणं कीर्तनं विष्णु स्मरणं पाद सेवनम साउंड तो एक बढ़ा दियो नेकी कौन साउंड हरे कृष्णा 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 हरे 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 राम 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 हरे 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 कृष्णा 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 हरे 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 राम हरे बाबा पण ভাল আছে ঠিক আছে নতুন শির অবস্থা কাই গেছে श्री प्रहलाद उवाच श्रवणं कीर्तनं विष्णु स्मरणं पादसेवनम् अर्चनं वन्दनं दर्शनम् सैक्यम् आत्मनिवेदनम् प्रहलाद महाराज कैसे देवता एबिलाक बात दियक মই নতুনকে আপোনাক চাকৰি এটা দিও কি চাকৰি বাবা এইবিলাক বাদ দিয়ক এই বিষ্ণুৰ উপাসনা কৰক বিষ্ণুৰ সেৱা কৰক बोले मूर्ख गधा गरु तो এইবিলাক শিকিলি না প্রহ্লাদ মহারাজ কি কলে শ্রবণ কীর্তন স্মরণ বন্দন পাদ সেবন দাস করে শ্রবণ কীর্তন पाद सेवन श्रवण कीर्तन स्मरण वंदन पाद सेवन दास करे श्रवण मुझन सखी जना आत्मनिवेदन
उजल सखी भवानी वेदना गोविंद दासय विभास गोविंद दासय प्रधान महाराजे कैसे कार भजना কৰিব লাগে বিষ্ণুৰ উপাসনা কৰিব লাগে হিৰণ্যকশিপুৱে কি কৈছে আৰে ভগৱান কোন ভগৱান তো মোৰে পূজা কৰিব লাগে বলে হিৰণ্যকশিপুৱে ব্ৰাহ্মণ ৰাখি দিছিলে ব্ৰাহ্মণ বিলাকে হিৰণ্যকশিপু অষ্টতৰ শতক পাঠ কৰি থাকে আৰু সিনেমাখনত চাইছে না দেৱতা বিলাকক ভৰিৰ তলত ৰাখি থৈ দিছে চাকৰ বনাই কেনে কাৰ্পেট বনাই ৰাখি দিছে बोले मैं শুনিছো এই ফণিক বলে ফণি দেব হিৰণ্যকশিপুৱে কাৰ্পেট বনাই মানে ভৰিৰ তলত কাৰ্পেট ৰাখে না কাৰ্পেট বনাই ৰাখি দিছে তো এই পিঠিখন ওপৰত মাথাটো তলত তে নাৰদ মুনি এদিন আহিলে কলে বলে হিৰণ্যকশিপু মহাৰাজ এটা কাম আপুনি ভুল কৰিছে নহয় এই ফণিৰ বলে পিঠিখনত ভৰি থলে ইমান দুখ নাপায় বলে ফণি কি কৰিলে পেটত ভৰিখন থলে বেছি দুখ পায় উল্টা কৰি লওক বুলি কৈছে তো ওপৰৰ বুদ্ধি নাই তো নাৰদ মুনি কিয় কৈছে বলে ফণিক উল্টা কৰক তো ফণি যেতিয়া উল্টা কৰিব ফণিৰ দৃষ্টিটো ডাইৰেক্টলি তাৰ চকুত তাৰ গাত পৰিব ফণিৰ দৃষ্টি যদি লাগে তেতিয়া কি হ'ব মানে কয় না তো এই ফণি লাগে মানে কি কিবা হ'ব আৰু বেয়া হ'ব তো নাৰদ মুনিৰ বুদ্ধি শুনি কেনে হিৰণ্যকশিপুৱে কি কৰিলে আগতে উল্টাকে শুই আছিলে ফণিক উল্টা কৰি দিলে এটা তাৰ আইটো খতম হ'ল তো प्रहलाद महाराज कैसे श्रवण कीर्तन स्मरण बंदन पाद सेवन दैश्वरे तो हिरण्यकशिपु कैसे मैं तुमक नतुनके चाकरी दिउ एनके जन करो আপুনি কি করো শ্রী হরি বন্দনা করো दिग्विजय करिबारे विद्यार कार्य नहे ईश्वर भजिले से विद्या सत्य कहे दिग्विजय करिबारे विद्यार कार्य नहे तो विद्या माने নহয় যে এনেক বহুত ডাঙৰ ডাঙৰ ডিগ্ৰী লব গোটেই বিশ্বখন ঘুৰি ফুৰিব আৰু সকলোতে মান সন্মান গুতলি কেনে ফুৰিব অকল হেতু বিদ্যাৰ কাৰ্য নহয় বিদ্যা তেতিয়া সত্য প্ৰমাণিত হয় সঁচা প্ৰমাণিত হয় ঈশ্বৰ ভজিলে সে বিদ্যা সত্য হয় যদি বিদ্যা লাভ কৰাৰ পিছত প্ৰভুৰ সেৱা কৰিবলৈ শিকে তেতিয়া হলে বিদ্যা সাৰ্থক আৰু যদি বিদ্যা লাভ কৰি কেনে সি খালি নিজৰে সেৱা কৰি থাকে তেতিয়া ক'ত যাব সি সিধা একদম নৰকৰ টিকেট হ'ব কনফাৰ্ম নিজৰ সেৱা কৰি কৰি মৰি গলে কি হ'ব বৈকুণ্ঠৰ টিকেট নাপায় নৰকৰ টিকেট পাব অযোধ্যাত গৈছিলো অযোধ্যাত বিদ্যালয়ৰ সম্পদ লিখা আছিলে এফআইআৰ লিখা আছে শিক্ষাৰ্থী আইয়ে সেৱাৰ্থে যাইয়ে বোলে ইস বিদ্যালয়ত আহক শিক্ষা লবৰ কাৰণে আৰু গৈ কেনে কি কৰক কাৰোবাৰ সেৱা কৰক সেইকাৰণে বিদ্যা আৰু আমি যদি খালি স্বাৰ্থী হওঁ বিদ্যালয় আৰু বেলেগৰ সেৱা নকৰো খালি নিজৰ ইন্দ্ৰ তৃপ্তি কৰো ইন্দ্ৰৰ সেৱা কৰো তেতিয়া হলে এই সংসাৰতে থাকিব লাগিব তো প্ৰহ্লাদ মহাৰাজে যদি এইবিলাক কথা শুনিছে তেনে হিৰণ্যকশিপু কি কৈছে বহুত ভাল পাইছে কি না সবাস দেতা সবাস না হিৰণ্যকশিপু বহুত খং কৰিছে আকৌ চন্দ্ৰমাৰ্গক মাতিছে এইবাৰ যদি আৰু এটা চান্স দিছে লাষ্ট চান্স ভালকে ইহঁতে শিক্ষা দি যদি এইবাৰ ঠিক নহয় তেনেহলে মই তহঁতকো নেৰো মানে সিনেমাখন দেখাইছে তো সাবুগৰে পিটাই দে বুলি হেঁতক চন্দ্ৰমাৰ্গ তো নেক্সট টাইম যেতিয়া আহিছে প্ৰহ্লাদ খুদিছে দেউতাই খুদিছে বাবা কথন কই কি শিকি আইলি তো প্ৰহ্লাদে কৈছে শ্ৰী প্ৰহ্লাদ বাচা মতিৰ ন কৃষ্ণে परतो सतवा मिथो विपद्यते गृहवृताना अदान्त गभीर विसदान्त मिश्रम पुनः पुनः चर्वित चर्विनाना पुनः पुनः चर्वित चर्वनाना तो प्रहलाद महाराज के मतिर्ना कृष्ण परतो सतवा कैसे जी अंकल व्यक्ति है
জীৱনৰ লক্ষ্য এটাই কৰি লৈছে, কি কৰিব? কেৱল নিজৰ ইন্দ্ৰিয়ৰ সেৱা কৰিব। যদি সংকল্প লৈছে, ওৱান ইজ ডিটাৰমাইণ্ড, তেতিয়াহ'লে সেইজন মানুহ কোনেও কৃষ্ণ ভক্ত কৰিব নোৱাৰে। বেলেগে উপদেশ দিলেও নহয়, আৰু নিজে যদি প্ৰয়াস কৰে তেতিয়াও নহয়। যেনেকে শুই থকা মানুহক জগাব পাৰি, কিন্তু যিজনে শুই কেনে টোপনি অহা নাই কিন্তু শুই থকাৰ ভাও কৰি আছে, সেইজন মানুহক জগাব নোৱাৰে। বুজি পাইছে? শুই থকা মানুহক জগাব পাৰি, কিন্তু টোপনি নাই কিন্তু শুৱাৰ ভাও কৰি আছে, নাটক কৰি আছে, সেইজন মানুহক জগাব নোৱাৰে। সেইকাৰণে প্ৰহ্লাদ মহাৰাজে কৈছে, দেউতা তোমাৰ নিচিনা ব্যক্তিক কেতিয়াও কৃষ্ণ ভক্ত হ'ব নোৱাৰে। কেলে? তুমি সদায় এই নিজৰে সেৱা কৰা, নিজৰ ইন্দ্ৰিয়ৰ সেৱা কৰাৰ সংকল্পবদ্ধ হৈ আছা। মতিৰ না কৃষ্ণে কৰত চতুবা মিঠু অবৈদ্যতে গৃহপ্ৰদানম। ঘৰতে থকাৰ আপুনি সংকল্প কৰিছে আৰু গৃহমেধি হৈ থকাৰ সংকল্প কৰিছে। সেইকাৰণে আপুনি নিজৰ প্ৰয়াসত অথবা অইন কাৰোবাৰ প্ৰয়াসত অথবা দুইটা মিলাই কেনে কোনো প্ৰকাৰে আপুনি কৃষ্ণ ভক্ত হ'ব নোৱাৰে। অদন্ত গভীৰ বিস্তম তমিশ্ৰম, যিহেতু আপুনি ইন্দ্ৰিয় সংযম নাই, আপুনি সংযমী নহয়, সেইকাৰণে আপোনাৰ গন্তব্য কি হ'ব? অন্ধকাৰ জগতত প্ৰৱেশ কৰিব। বিস্তম তমিশ্ৰম পুনঃ পুনঃ চৰ্বিতা সৰ্বনাম। আৰু যিমানেই আমি শৰীৰ সলনি নকৰো কেলে, যি যোনিতে আমাৰ জন্ম নকৰো, একেটা বস্তু আমি বাৰে বাৰে আমি কি কৰিব লাগে? আমি আস্বাদন কৰি থাকিব লাগে। কি একেটা বস্তু? যিটো প্ৰতিটো যোনিতে উপলব্ধ হয়, সেইটো হৈছে আহাৰ, নিদ্ৰা, ভয়, মৈথুন। একেটাই আস্বাদন কৰিব লাগে। সেইকাৰণে কি যে পুনঃ পুনঃ চৰ্বিতা সৰ্বনাম। আৰু প্ৰহ্লাদ মহাৰাজে কৈছে, নতে বিদু স্বাৰ্থ গতিং হি বিষ্ণু। তো আপুনি গম নাপায় যে আপোনাৰ যিটো স্বাৰ্থ, সেইটো হৈছে বিষ্ণু। ভগৱান হৈছে আমাৰ আচল ইন্টাৰেষ্ট। মানুহ স্বাৰ্থী হ'ব লাগে, সেলফিশ হ'ব লাগে, তাত বাধা নাই। কিন্তু আমি জানিব লাগে যে কোনটো বস্তু পালে আমাৰ কল্যাণ হ'ব। স্বাৰ্থী হোৱাত বাধা নাই। সেলফিশ মানে কয় বহুত সেলফিশি, কমজোৰ, কৃপণ, এনেকে কয়। সেলফিশ হ'ব লাগে, কিন্তু কোনটো বস্তু লাভ কৰিলে আমাৰ প্ৰকৃত আমাৰ কল্যাণ হ'ব, এইটো জানে। সেইকাৰণে প্ৰহ্লাদ মহাৰাজে কৈছে, নতে বিদু স্বাৰ্থ গতিং হি বিষ্ণু। আপুনি গমেই নাপায় আপোনাৰ কি কি কল্যাণকাৰী হয়। বিষ্ণুৰ কথা নাই জানে। দুৰাশয়া দুৰাশয়া, যিবিলাক যিটো বস্তুৱে ভগৱানৰ পৰা আঁতৰলৈ লৈ যায়, সেইবিলাক বস্তুৰ প্ৰতি আশা পালে সেইবিলাক বস্তুৰ পিছে পিছে আমি দৌৰি আছে। যেনেকে এজন অন্ধ ব্যক্তিৰ পিছে পিছে বাকী যিমান বিলাক ব্যক্তি যায়, অন্ধ ব্যক্তি যায়, তো এজন অন্ধ ব্যক্তিয়ে আৰু বাকী অন্ধ ব্যক্তি বিলাকক ৰাস্তা দেখাব নোৱাৰে, ঠিক তেনে আপুনি তেনেকুৱা এজন ব্যক্তি। তো এনেকে প্ৰহ্লাদ মহাৰাজে এটা উপদেশ দিছে, হিৰণ্যকশিপুৰ বহুত খং উঠিছে। যাই হওক, তো প্ৰহ্লাদ মহাৰাজে কৈছে, আমাৰ সকলোৰে কাৰণে কৈছে যে আমি 5 বছৰ বয়সৰ পৰাই হৰিভক্তি অনুশীলন কৰিব লাগে। হৰিভক্তিৰ বয়স কেতিয়াৰ পৰা কৰিব লাগে? হৰিভক্তিৰ অনুশীলন 5 বছৰ বয়সৰ পৰা। ইয়াতে 5 বছৰৰ কোনোবা আছে? সব 5 বছৰ ডাঙৰেই হয়। তো 5 বছৰ সময়টো গুচি গ'ল। তো যাই হওক, যিকোনো বয়সতে হৰিভক্তিৰ অনুশীলন কৰিব পাৰি। তো প্ৰহ্লাদ মহাৰাজে আমাৰ কাৰণে কৈছে, কৌমাদাচৰে প্ৰাজ্ঞ ধৰ্মং ভাগৱতানিহ দুৰ্লভম মানসম জন্ম তদপি অধ্ৰুৱম অৰ্থদম। তো কল্পনা কৰিব পাৰে, এইটো 5 বছৰৰ ল'ৰা, মাতাজী তাৰ বয়স কিমান? 10 বছৰ হ'ব। 5 এইটো বাচ্চা শুই আছে, ঠিক আছে। তো এইবিলাক 5 বছৰতকৈ ডাঙৰ। আপোনালোকে কল্পনা কৰিব, 5 বছৰৰ ল'ৰা এটাই ভাগৱতৰ জ্ঞান দিব পাৰে, ভগৱানৰ বিষয়ে ক'ব পাৰে। এই যে ক্লাছটো চলি আছে, এইটো কিমান বছৰৰ ল'ৰাই ক্লাছ দি আছে? 5 বছৰ। ইয়াতে 5 বছৰৰ ল'ৰা ছোৱালী বহুত কমেই আছে, আৰু যদি কোনোবা আছে চকীত ঘুমটি মাৰি আছে, ঠিক আছে। আৰু প্ৰহ্লাদ মহাৰাজে যেতিয়া মাৰ গৰ্ভত আছিলে, কয়াধু মাৰ গৰ্ভত থাকোঁতে ঘুমটি মাৰা নাছিলে। আৰু আমিতো মাৰ গৰ্ভতো টোপনি মাৰিছিলো, বাহিৰৰ টোপনি মাৰি আছো। আৰু প্ৰহ্লাদ মহাৰাজে ভাগৱত কথা কিমান দিন শুনিছে? আমাৰতো 1 ঘণ্টা শুনিবৰ কাৰণে বহুত কষ্ট হৈ আছে। ভাবিছে কিমান কথা কয় প্ৰভুজনে, বন্ধই নকৰে। আমাৰ ভোক লাগি আছে, দিনটো উপবাস কৰি আছো, আৰু ক্লাছ দি আছে। আৰু পূজাৰী কেইটা ইমান লেট কৰে, ইমান টাইম লাগে নে ভগৱানক সজাবৰ কাৰণে? আমাৰ তাড়াতাড়ি কৰিব লাগে। তো আমাৰ 1 ঘণ্টা আমি শুনিব নোৱাৰো। আৰু প্ৰহ্লাদ মহাৰাজে কিমান দিন শুনিছে? 100 বছৰ।
কিমান দিন 100 বছৰ ভাগৱত কথা শুনিছে আৰু কাৰ ক'ত থাকি শুনিছে মাৰ গৰ্ভত থাকি শুনিছে 100 বছৰ আৰু এই 100 বছৰ আমাৰ 100 বছৰ নহয় দেৱতাসকলৰ 100 বছৰ আমাৰ ইয়াতে যদি 1 বছৰ হয় তেতিয়া দেৱতাসকলৰ 1 দিন হয় 12 ঘণ্টা আমাৰ ইয়াতে 1 বছৰ হলে কিমান হয় দেৱতাসকলৰ 12 ঘণ্টা সেই হিচাপত ক্যালকুলেশন কৰিব আমাৰ কি স্বপ্ন মাতাজী 100 বছৰত আমাৰ কিমান বছৰ হ'ব এটো ক্যালকুলেশন কৰি কালি ক'ব আজিটো ক'ব নোৱাৰিব এটো বহুত লম্বা ক্যালকুলেশন আৰু তাৰ পিছত ভাগৱত শুনি কেনে আহিছে এই কাৰণে 5 বছৰ বয়সত আমাক ক্লাছ দিব পাৰিছে নহলে কেনেকৈ 5 বছৰৰ বাচ্চা ভাগৱত কথা ক'ব আৰু প্ৰহ্লাদ মহাৰাজে কৈছে মাতাজী থাকিব দিয়ক তো কৌমাৰত আচলে প্ৰাজ্ঞ প্ৰহ্লাদ মহাৰাজে 5 বছৰ বয়সৰ পৰা গীতা ভাগৱত পঢ়াব লাগে তো আমিতো নপঢ়াম এইটো বয়স হোৱা নাই নহয় আমাৰ বয়সটো কেতিয়া হয় গীতা ভাগৱত পঢ়া আমি ল'ৰা ছোৱালী কেতিয়া গীতা ভাগৱত পঢ়িব দিম আমি আমাৰ যেতিয়া টিকেট কনফাৰ্ম হৈ যাব আমি নাথাকিলে ইয়াতে খালি যোৱাৰ আগতে কৈ যাম আৰু বাবা তই মোৰ নিচিনা বুঢ়া হলে অলপ পঢ়িবি লাষ্ট চকুটুকু দেখা চাপা নোপোৱা হলে দাঁত চাপ কৰিলে তেতিয়া পঢ়িবি প্ৰহ্লাদ মহাৰাজে কৈছে না 5 বছৰ বয়সৰ পৰা পঢ়িব লাগে হ্যাঁ কৌমাৰে দাসত পাইছে ধৰ্মান ভাগৱত আনি ভাগৱতম অনুশীলন কৰিব লাগে দুৰ্লভম মানসম জন্ম এই যে মনুষ্য জীৱন আমি লাভ কৰিছো এটো লাভ কৰাৰ কাৰণে বহুত জুনি ভ্ৰমণ কৰিব লাগিছে হৰি হে দয়াল মোরা জয় রাজনাথ হরি হে হরি দয়াল মোরা জয় রাজনাথ বহুজনী ভ্রমে বহুজনী নিজ গুণে কৃপা কর অধম তারা নিজ গুণে জয় রাজনা বহু জুনি ভ্ৰমি নাথৰ অনুসৰণ তো এই মনুষ্য জীৱন পাবৰ কাৰণে বহু জুনি ভ্ৰমণ কৰিব লাগে সেইকাৰণে কৈছে দুৰ্লভম মানসম জন্ম তদপি অদ্ভুতম আৰু এই শৰীৰটো সদায় নাথাকে আমি সদায় নাথাকো কিন্তু অদ্ভুতম অৰ্থদম যদিও শৰীৰটো সদায় নাথাকে কিন্তু ইয়াৰ পৰা আমি কি কৰিব পাৰো লাভ আদায় কৰিব পাৰো পূৰ্ণ লাভ আদায় কৰিব পাৰো তো ভগৱানে কৈছে বাদিয়ে প্ৰহ্লাদ बोला মোৰ টিকেট কনফার্ম হৈ আছে সিট খালি আছে बोला ইয়াতে থাকিব নালাগে মোৰ লগত মোৰ ধামলে बोला প্ৰহ্লাদ মহাৰাজে কি কৈছে প্ৰভু মোৰটো নিজৰ কাৰণে একো টেনচন নাই মোৰ নিজৰ কাৰণে একো টেনচন বলে তোমাৰ কি টেনচন এই মূৰ্খ মানুহবিলাক সংসাৰত আছে সিহঁতৰ একো ধাউতি নাই খালি সিহঁতে ঘৰ বনাও টকা ইনকাম কৰিম খাম আর চিন্তা কেতিয়া বিদেশত যাব পারে এইটো চিন্তা করে এবাৰ যদি বিদেশৰ টিকেটটো কনফার্ম হৈ যায় এইটো সপোন চাই আছে
বোলে মোৰ সিহঁতক লৈ চিন্তা আৰু বোলে প্ৰভু এই মই সিহঁতক এৰি থৈ কিনে অকলে যাবৰ ইচ্ছা নাই যদি সিহঁতকো লগত লৈ যা তেতিয়াহ'লে যাম আৰু দিছ ইজ প্ৰহ্লাদ মহাৰাজ জয় প্ৰহ্লাদ মহাৰাজ কি বৈষ্ণৱ ঠাকুৰ কি और है वैष्णव ठाकुर दयार सागर एदा से